हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टियर नॉलेज। तो राज्यर लाख लाख एससी स्टूडेंट्सर বাবে ইতিমধ্যে এটা ভাল খবৰ আহি পৰিছে যে স্টুডেন্টস ফাইনালি তোমালোকৰ পুনৰ এনএসপিৰ পৰা তোমালোকৰ স্কলাৰশিপ মুকলি কৰা হৈছে আৰু এই স্কলাৰশিপটো একেবাৰে ক্লাছ 1 ৰ পৰা ইফালে কলেজত পঢ়ি থকা সকলো ষ্টুডেন্টছে লাভ কৰিবলৈ সক্ষম হ'ব যদিহে তেওঁলোক এসসি ষ্টুডেন্টস হয়। আৰু এই স্কলাৰশিপ সম্বন্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ টুইটাৰৰ যোগেদি তোমালোকলৈ এই নোটিছটো প্ৰেৰণ কৰিছে। তো মই তোমালোকক জনাই দিম এই নোটিছটোত কি কি লিখা আছে। এই নোটিছটোত তোমালোকৰ সম্পূৰ্ণ বিষয়বস্তু লিখা আছে। তোমালোকৰ এই স্কলাৰশিপৰ আবেদন কৰিবলৈ কি কি বস্তু লাগিব, লগতে তোমালোকে কিমান টকা লাভ কৰিবলৈ সক্ষম হ'বা, এই সম্পূৰ্ণ বিষয়বস্তুবোৰ তোমালোকক ইয়াত লিখা আছে। তো মই তোমালোকক শুনাই দিম। তো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিবা অলপ স্কিপ নকৰাকৈ। আৰু চেনেলৰ পোনপ্ৰথমবাৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা যাতে এনে গুৰুত্বপূৰ্ণ আপডেট তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো স্টুডেন্টস ইয়াত তোমালোকৰ লিখা আছে যে এসসি ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰিক পূৰ্ব আৰু মেট্ৰিকোত্তৰ ছাত্ৰবৃত্তিৰ বাবে ৰাষ্ট্ৰীয় ছাত্ৰবৃত্তি পৰ্টেল অৰ্থাৎ এনএসপি মুকলি কৰা হৈছে। অৰ্থাৎ প্ৰি মেট্ৰিক আৰু পোষ্ট মেট্ৰিক দুয়োটাৰ বাবে তোমালোকৰ এনএসপি মুকলি কৰা হৈছে। আৰু এই স্কলাৰশ্বিপ কোন কোন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব সেইটো তলত তোমালোকৰ ধুনীয়াকৈ দিয়া আছে। তো ইয়াত তোমালোকৰ অসম, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, মণিপুৰ, মেঘালয়, পণ্ডুচেৰী, পাঞ্জাৱ, ছিকিম, ত্ৰিপুৰা আৰু উত্তৰাখণ্ড। তো এইকেইটা ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে এই স্কলাৰশ্বিপটো কৰাৰ যোগ্য। তাৰপিছত তোমালোকৰ তলত দিয়া আছে মেট্ৰিক পূৰ্ব ছাত্ৰবৃত্তি অৰ্থাৎ যদিহে তুমি ক্লাছ 1 পৰা 10 লৈকে পঢ়া অৰ্থাৎ প্ৰি মেট্ৰিক ষ্টুডেণ্টসকলৰ বাবে। তো ইয়াত অৰ্হতা দিয়া আছে এসসি শ্ৰেণীৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকল পিতৃ মাতৃ অভিভাৱকৰ বাৰ্ষিক 2.5 লাখ টকা অধিক নোহোৱা আৰু স্বীকৃতি বিদ্যালয় নৱম আৰু দশম শ্ৰেণীত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰী। অৰ্থাৎ তোমালোকৰ পিতৃ মাতৃৰ যি এনুৱেল ইনকাম সেইটো 2.5 লাখতকৈ বেছি হ'ব নালাগিব। লগতে তুমি যদি 9 বা 10ত পঢ়া তেন্তে তোমালোক এই প্ৰি মেট্ৰিক স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিবা। আৰু এই স্কলাৰশ্বিপ আবেদন কৰাৰ পিছত তোমালোকে প্ৰতি বছৰে 3,500 টকাৰ পৰা 7,000 টকালৈ তোমালোকে এই স্কলাৰশ্বিপটো লাভ কৰিবলৈ সক্ষম হ'বা। আৰু যদি কোনো ষ্টুডেণ্ট দিব্যাংগ বা স্কুলত নাম লগাইছে পঢ়িবৰ কাৰণে তো তেওঁলোকক এই স্কলাৰশ্বিপটো 10% অতিৰিক্ত দিয়া হ'ব। নেক্সট তোমালোকে উপাংশটোত চোৱা পৰিষ্কাৰকৰণ আৰু স্বাস্থ্যৰ দিশৰ পৰা বিপদৰ সম্ভাৱনা থকা কামত নিয়োজিত পিতৃ মাতৃ অভিভাৱকৰ শিক্ষাৰ্থীসকল উপাৰ্জনৰ সীমাৰ কোনো মান নাই। স্বীকৃতি বিদ্যালয় 1ৰ পৰা ক্লাছ 10লৈ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল। তো যদিহে কোনো ষ্টুডেণ্টছ ক্লাছ 1ৰ পৰা 10লৈকে পঢ়ি আছে বা তেওঁলোকৰ পিতৃ মাতৃ অতি দুখীয়া তেন্তে তেওঁলোকক প্ৰতি বছৰে 3,500 টকাৰ পৰা 8,000 টকালৈকে এই স্কলাৰশ্বিপটো দিয়া হ'ব। আৰু যদিহে কোনো ষ্টুডেণ্ট দিব্যাংগ হৈ আছে আৰু লগতে তেওঁলোকৰ পিতৃ মাতৃও যদি অতি দুখীয়া হয় তেন্তে তেওঁলোকক এই স্কলাৰশ্বিপটো অতিৰিক্ত অৰ্থাৎ 10%লৈ বেছি দিয়া হ'ব। নেক্সট তোমালোকৰ ৰাইট ছাইডত চোৱা ইয়াত লিখা আছে মেট্ৰিকোত্তৰ ছাত্ৰবৃত্তি অৰ্থাৎ পোষ্ট মেট্ৰিক ষ্টুডেণ্টসকলৰ বাবে এই স্কলাৰশ্বিপটো। তো তেওঁলোকৰ এলিজিবিলিটি অৰ্হতাটো দিয়া আছে পিতৃ মাতৃ অভিভাৱকৰ বাৰ্ষিক উপাৰ্জন 2.5 লাখতকৈ অধিক হ'ব নোৱাৰিব। আৰু লগতে স্বীকৃত বিদ্যালয় মহাবিদ্যালয় পাঠ্যক্ৰম গ্ৰহণৰ ছাত্ৰ ছাত্ৰীসকল। তো যদিহে কোনো ষ্টুডেণ্টছ কলেজত পঢ়ি আছে তো তেওঁলোকৰ যদিহে পিতৃ মাতৃৰ এনুৱেল ইনকাম 2.5 লাখতকৈ কম হয় তেন্তে তেওঁলোকে প্ৰতি বছৰে 2,500 টকাৰ পৰা 13,500 টকালৈ লাভ কৰিবলৈ সক্ষম হ'ব এই স্কলাৰশ্বিপৰ। আৰু ষ্টুডেণ্টছ এই স্কলাৰশ্বিপটো কিন্তু অকল এসসি ষ্টুডেণ্টছৰ বাবে। তো যদিহে তুমি এসসি ষ্টুডেণ্টছ তেন্তে তুমি এই স্কলাৰশ্বিপৰ আবেদন কৰিব পাৰিবা। নেক্সট তোমালোকে তলত চোৱা দিব্যাংগ বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবে 10% অতিৰিক্ত ভাত্তা। অৰ্থাৎ যিসকল ষ্টুডেণ্টছ দিব্যাংগ হয় বাট কলেজত পঢ়ি আছে তো তেওঁলোকক এই স্কলাৰশ্বিপটো অতিৰিক্ত দিয়া হ'ব 10%লৈকে। আৰু ষ্টুডেণ্টছ এই স্কলাৰশ্বিপটোৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আৰু ইয়াৰ বাবে আবেদন কৰিবলৈ তোমালোকৰ বেংক পাছবুক, তোমালোকৰ মাৰ্কশ্বিট, ৰেজিষ্ট্ৰেশ্যন, এডমিট, লগতে তোমালোকৰ আধাৰ কাৰ্ডটো লাগিব আৰু লগতে তোমালোকৰ ফেমিলিৰ এনুৱেল ইনকামটো লাগিব। তো ষ্টুডেণ্টছ যদি তোমালোক এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব বিচাৰে তো আবেদন কৰিব পাৰা। তো ষ্টুডেণ্টছ মই তোমালোকক সম্পূৰ্ণ বিষয়বস্তু জনাই দিলোঁ তোমালোকৰ এই স্কলাৰশ্বিপটো আবেদন কৰিবলৈ কি বস্তু লাগিব, লগতে কিমান টকা লাভ কৰিবলৈ তোমালোকৰ সক্ষম হ'বা। তো আজি এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি দিবা আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ আদিবোৰ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। তো পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।